গুড মৰ্নিং ফ্ৰেণ্ডছ, দৈনিক অসমীয়া ৰাশিফল শিতানলৈ সকলোকে স্বাগতম। আজিৰ দিনটো ৰাশিফল পঢ়োৱাৰ আগতে আজিৰ দিনটো সবিশেষ আপোনালোকৰ আগত অৱগত কৰিবলৈ বিচাৰিছোঁ। আজি হৈছে অসমীয়া ফাগুন মাহৰ 16 তাৰিখ আৰু ইংৰাজী ফেব্ৰুৱাৰী 29 তাৰিখ 2024, বাৰ হৈছে বৃহস্পতিবাৰ। আজিৰ দিনটো বিশেষকৈ শিলভদ্ৰদেৱৰ স্মৃতি দিৱস। নক্ষত্ৰ হিচাপে আজিৰ দিনটো চিত্ৰ হ'ব। তিথি হিচাপে আজিৰ দিনটো কৃষ্ণ পঞ্চমী। আজিৰ দিনটোৰ কৰণ হৈছে কৈলৱকৰণ আৰু যোগ হৈছে বৃদ্ধি যোগ। এতিয়া আজিৰ দিনটোৰ জন্ম ৰাশি হৈছে তুলা। লগতে বন্ধুসকল, আজিৰ দিনটো সূৰ্যোদয় হৈছে 5:51 ৰাতিপুৱা আৰু সূৰ্যাস্ত হৈছে সন্ধিয়া 5:20। এতিয়া বন্ধুসকল, ৰাশিফল ক'বলৈ ওলাইছোঁ। ৰাশিফল পঢ়োৱাৰ আগতে আপোনালোকলৈ এটা অনুৰোধ, যদি এই ভিডিঅ'টো অকণমান ভাল লাগিছে লাইক, কমেণ্ট আৰু লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এতিয়া আৰম্ভ কৰিবলৈ ওলাইছোঁ। প্ৰথমতে হৈছে মেষ ৰাশি। আজি আপুনি উৰ্জা আৰু শক্তি দি ভৰপূৰ হ'ব। আপুনি যি কাম সাধাৰণতে কৰোঁতে একেদিন লাগে, সেই কাম আজি আপুনি আধা দিনতে সম্পূৰ্ণ কৰিব পাৰিব। অৰ্থাৎ আপুনি আজি শাৰীৰিক আৰু মানসিকভাৱে অতি শক্তিশালী আৰু সকলো ফালৰ পৰা আপোনাৰ আজি কামৰ ক্ষেত্ৰত অতি ক্ষিপ্ৰতাৰে আপুনি আজি কাম কৰিব পাৰিব। আপোনাৰ পৰামৰ্শ মতে চলিলে কৰ্মক্ষেত্ৰত আজি আপোনাৰ ধন লাভৰ যোগ আছে। অৰ্থাৎ আপোনাৰ আৰ্থিক ক্ষেত্ৰত আজি খুবেই ভাল হ'ব। আপোনাৰ সন্তানৰ লগত অলপ সময় অতিবাহিত কৰক, সিহঁতক ভাল শিক্ষা প্ৰদান কৰক আৰু সিহঁতৰ দায়িত্ব বুজাৰ প্ৰয়োজন আছে। অৰ্থাৎ আপুনি অলপ সন্তানৰ লগত আজি সময় অতিবাহিত কৰিব। আপুনি যিমান ব্যস্ততাৰ মাজতো আপুনি সন্তানৰ বাবে অকণমান সময় আজি এক্সট্ৰাকৈ উলিয়াবলৈ চেষ্টা কৰিব। ৰোমাঞ্চ আপোনাৰ হৃদয় অধিকাৰ কৰি ৰাখিছে। অৰ্থাৎ আজি প্ৰেমৰ ফালৰ পৰা আজি বহুতো ভাল দিন বুলি পৰিগণিত হৈছে। বৰিষ্ঠ সহকৰ্মী আৰু আত্মীয় আপোনাক সহায় আগবঢ়াব। আপোনাৰ আজি কিছুমান ব্যক্তিয়ে আপোনাৰ বিশেষ কৰ্মত আপোনাৰ লগত সহযোগ আগবঢ়াব তেখেতসকলে। আজি আপুনি অফিচৰ পৰা ঘৰত আহি নিজৰ পচন্দৰ কাম কৰিব পাৰিব। ফলস্বৰূপে মনত বহুতো শান্তি পাব। অৰ্থাৎ আজি আপুনি অফিচৰ পৰা যিখিনি অৱসৰ সময়, এই অৱসৰ সময়খিনি আপুনি মনে বিচৰা মতে কামত খটাব পাৰিব। এইটো কথন আছে যে মহিলাই শুক্ৰ আৰু পুৰুষ মংগল গ্ৰহৰ বাসিন্দা। কিন্তু আজিৰ দিনা বিবাহিত শুক্ৰ আৰু মংগল পৰস্পৰৰ লগত সংযুক্ত হৈ যাব। অৰ্থাৎ গ্ৰহৰ ফালৰ পৰা আজি বৈবাহিক জীৱনৰ কিছু এটি ভাল মুহূৰ্ত, অৰ্থাৎ পৰস্পৰৰ সৈতে সংযুক্ত হৈ যাব পাৰে আজি আপুনি। আজিৰ দিনটো প্ৰতিকাৰ। পাৰিবাৰিক জীৱনৰ বান্ধোন অধিক শক্তিশালী কৰিবলৈ হ'লে কলগছৰ শিপা ঘৰ অথবা অফিচত ৰাখক আজি আপুনি। এতিয়া আহিছোঁ বৃষ ৰাশি। আপোনাৰ ওচৰত স্বাস্থ্য আৰু ৰোগ ভাল কৰিবৰ বাবে পৰ্যাপ্ত পৰিমাণৰ সময় থাকিব। অৰ্থাৎ আপুনি সৌন্দৰ্য চৰ্চাৰ বাবে আপুনি আজি বহুতো সময় পাব অন্য দিনৰ তুলনাত। যদিও আজি আৰ্থিক অৱস্থা বহুতো ভাল থাকিব, কিন্তু আপুনি যধে মধে খৰচৰ পৰা বিৰত থাকিব লাগিব। অৰ্থাৎ আপোনাৰ আৰ্থিক ক্ষেত্ৰত আজি খুবেই ভাল লাগিব। কিন্তু লগতে এইটো আপুনি সতৰ্ক হোৱা উচিত যে আপোনাৰ টকা থাকিলে যে আপুনি যধে মধে টকা খৰচ কৰি যে ইয়াৰ টকা অপব্যয় কৰিব, তেনে কৰাৰ পৰা আপুনি আজি বাচক। অৰ্থাৎ আপুনি টকা যধে মধে খৰচ নকৰি এক সুৰক্ষিত স্থানত ৰখাৰে চিন্তা কৰক। দূৰৰ আত্মীয়ৰ পৰা ইয়াৰ পৰা প্ৰাপ্ত আকস্মিক ভাল খবৰে আপোনাৰ গোটেই পৰিয়ালক সুখ আৰু আনন্দ প্ৰদান কৰিব। অৰ্থাৎ আপোনাৰ আজি কিছুমান খা খবৰে আত্মীয়ৰ আজি আপোনাৰ গোটেই ঘৰৰ পৰিৱেশটো এক আনন্দমুখৰ কৰি তুলিব। মন বেয়া নকৰিব। কেতিয়াবা বিফলতা পোৱাটো একো বেয়া কথা নহয়। এয়াতো জীৱন এক সৌন্দৰ্যহে। আপুনি আজি কিছুমান কৰ্মক্ষেত্ৰত আজি বিফলতা পাব পাৰে। আপুনি বঢ়িয়া পৰিণাম পাবৰ বাবে নিজৰ ফালৰ পৰা ভালকৈ প্ৰয়াস কৰক আজি আপুনি। আপোনাৰ বৰিষ্ঠ বন্ধুৰ লগত আজি আপুনি অৱসৰ সময় আনন্দৰে উপভোগ কৰাৰ পৰিকল্পনা বনাব পাৰে। অৰ্থাৎ আপুনি দৈনন্দিন ব্যস্ততাৰ মাজতো আপুনি যিখিনি সময় অৱশিষ্ট সময়খিনি, অৰ্থাৎ অৱসৰ সময়খিনি আপুনি ভালদৰে কটাবলৈ আপুনি বন্ধুৰ লগত ক'ৰবালৈ যোৱাৰ পৰিকল্পনা বনাব পাৰে আজি। আপোনাৰ জীৱনসংগী এলেহুৱা প্ৰকৃতিয়ে আপোনাক বহুতো কামৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে। এলাহ যিহেতু মানুহৰ শত্ৰু, সেয়েহে আপোনাৰো ঠিক তেনেকুৱাই আজি জীৱনসংগীৰ আজি সেই এলাহৰ স্বভাৱে আপোনাৰ বহুতো কাম কাজত পিছ পৰি যাব পাৰে আজি। আজিৰ দিনটো প্ৰতিকাৰ। যদি সম্ভৱ তেন্তে এটা কুকুৰ পোহক আৰু এনে কৰিলে প্ৰেমত খুব শুভ হ'ব আপোনাৰ আজি। এতিয়া আহিছোঁ বন্ধুসকল মিথুন ৰাশি।
অসীমিত পৰিমাণৰ ঊৰ্জা আৰু উৎসাহ আপোনাক আৱৰি ধৰিব আৰু আপোনাৰ সন্মুখত অহা বহুতো সুযোগত আপুনি ধুনীয়াকৈ লাভ উঠাব পাৰিব। আৰু অৰ্থাৎ আপোনাৰ মনটোৱে আজি এনেকুৱা এক শাৰীৰিক আৰু মানসিকভাৱে এক উৎসাহমুখী পৰিৱেশৰ মাজত আৱৰি থাকিব, যাৰ ফলত আপোনাৰ বহুতো কাম আজি ধুনীয়াকৈ কৰিব পাৰিব আৰু বহুতো সুযোগ আপুনি আজি লাভও উঠাব পাৰিব আপোনাৰ শাৰীৰিক আৰু মানসিকভাৱে সুস্থ হৈ থকাৰ ফলত। আপুনি ঘূৰা ফুৰা কৰাৰ আৰু পইচা খৰচ কৰা মূলত থাকিব, কিন্তু যদি আপুনি এনেকুৱা কৰে তেন্তে আপুনি পৰিত্যাগ কৰিবলগীয়া হ'ব পাৰে। অৰ্থাৎ আপুনি আজি আৰ্থিক দিশত আপুনি শক্তিশালী হ'লেও আপুনি আৰ্থিক দিশটো অলপ সুৰক্ষিত কৰি ৰখাৰ আপুনি চিন্তা কৰক, যাতে যধে মধে তাৰ পৰা ভাঙি আপুনি আৰ্থিক পৰিত্যাগত যে পৰিবলগীয়া নহয় অদূৰ ভৱিষ্যতত। মা দেউতাৰ লগত নিজৰ আনন্দ ভাগ বতৰা কৰক আজি আপুনি। সিহঁতক অনুভৱ কৰিব দিয়ক যে আপোনাৰ বাবে তেখেতে বহুত গুৰুত্বপূৰ্ণ। ইয়াৰ ফলত সিহঁতৰ নিঃসংগতাৰ অনুভূতিটো দূৰ হ'ব। অৰ্থাৎ আপুনি আজি মা দেউতা অৰ্থাৎ পৰিয়ালৰ লোকসকলৰ লগত আজি সময় অতিবাহিত কৰিব লাগিব আজি আপুনি, যাৰ ফলত আপোনাৰ আজি এক সুসম্বন্ধ গঢ়ি উঠিব পৰিয়ালৰ মাজত। আপোনাৰ জীৱনত কি লাভ যদি আমি এজনে আনজনক সহায় কৰিব নোৱাৰোঁ আৰু জীৱনটো অলপ সহজ কৰিব নোৱাৰোঁ। আজি আপুনি আপোনাৰ প্ৰিয়জনৰ নিজৰ মনৰ বতৰা প্ৰকাশ কৰাৰ প্ৰয়োজন আছে, কাৰণ সিহঁতে নক'লে কাইলৈ ৰাখিলে বহুত দেৰি হৈ যাব। অৰ্থাৎ প্ৰেমৰ ফালৰ পৰা আজি মনৰ কথা প্ৰকাশ কৰাৰ আজি খুব ভাল দিন বুলি পৰিগণিত হৈছে। লগতে আপুনি আজি যি সহায়কাৰী মনোভাৱ, সেই মনোভাৱটো আজি আপোনাৰ জাগ্ৰত হৈ উঠিব। আজি আপুনি শহুৰৰ ঘৰৰ পৰা আপুনি বেয়া খবৰ পাব পাৰে, যাৰ বাবে আপুনি দুখী হৈ যাব পাৰে আৰু বহুতো সময় এই কথা ভাবোঁতে নষ্ট কৰিব পাৰে। অৰ্থাৎ আপুনি কিছুমান আত্মীয়ৰ বেয়া খবৰে আপোনাৰ মনটো আজি দুখ অনুভৱ হৈ থাকিব পাৰে। আপুনি আপোনাৰ জীৱন লগৰী গুণবোৰৰ বাবে আকৌ তেওঁৰ প্ৰেমত পৰিব পাৰে। অৰ্থাৎ আজি জীৱনসংগীৰ সৈতে আকৌ প্ৰেমত পৰাৰ বাবে খুব এটা ভাল দিন বুলি পৰিগণিত হৈছে। আজিৰ দিনটো প্ৰতিকাৰ আৰ্থিক অৱস্থা উন্নয়নৰ বাবে দৈ অথবা মদ ব্যৱহাৰ কৰক অথবা অন্যক দান কৰক আজি আপুনি। এতিয়া আহিছোঁ কৰ্ক ৰাশি। আজি খেলা ধূলাত অংশগ্ৰহণ কৰাটো জৰুৰী, কাৰণ চিৰ যৌৱনৰ ৰহস্য এইটোৱে হয়। আপোনাৰ শাৰীৰিক আৰু মানসিকভাৱে শক্তিশালী কৰি ৰাখিবৰ বাবে আৰু অধিক শক্তিশালী কৰিবৰ বাবে আপুনি তেনেকুৱা শৰীৰ চৰ্চাৰ লগত কাম আজি জড়িত থাকিব লাগিব পাৰে। আপোনাৰ জমা ধন আজি আপোনাৰ কামত আহিব আৰু ইয়াৰ যোৱা দুখ এটাও থাকিব আপোনাৰ আৰ্থিক দিশত আজি আপোনাৰ আৰ্থিক দিশত আপুনি ভৱিষ্যতৰ বাবে অতীতত সংৰক্ষণ কৰি ৰখাৰ আপোনাৰ আৰ্থিকে আজি আপোনাৰ কামত আহিব, কিন্তু আপোনাৰ এই আৰ্থিক কিছু যোৱাৰ ফলতো আপোনাৰ এই কামত লগোৱাৰ ফলত আপোনাৰ এটা দুখ মন এটাও থাকিব আজিৰ দিনত। ভাৱনাত্মক দিশেদি যদি কোনো বিপদ গোটাই লয় তেন্তে আপোনাৰ পক্ষত আহিব আজি আপোনাৰ। শাৰীৰিক ব্যায়াম যেন এতিয়া কোনো প্ৰয়োজন নাই, আপুনি যেন অনবৰতে প্ৰেমৰ ভাৱনাতে ডুব গৈ থাকে। যিবিলাক লোক এতিয়ালৈকে বেকাৰ হৈ আছে, সিহঁত আজি ভাল চাকৰি পাবলৈ আজিৰ পৰা দুগুণ কষ্ট কৰিব দৰকাৰ। অৰ্থাৎ প্ৰেমৰ ক্ষেত্ৰত আজিৰ দিনটো খুবেই ভাল বুলি পৰিগণিত হৈছে। অৰ্থাৎ প্ৰেম ভাৱে আপোনাৰ মনটো প্ৰেম ভাৱৰ অনুভূতিটো অৰ্থাৎ আজিৰ দিনটো আপুনি অনুভৱ কৰি থাকিব আজিৰ দিনটো। আৰু যিসকল লোক নিবনুৱা তেওঁলোকে আজি এটা পদক্ষেপ ল'ব লাগিব যে তেওঁলোকে এটা ভাল চাকৰি পাবলৈ হ'লে আজিৰ পৰা সিহঁতে আৰু দুগুণ কষ্ট কৰিব লাগিব, যাৰ ফলত সিহঁতৰ অদূৰ ভৱিষ্যতত সিহঁতৰ সফলতা নিশ্চিত হ'ব। কষ্ট কৰাৰ ফল এদিন নিশ্চয় পাব আপুনি এনেকুৱা আৰু কৰি থাকিলে। সময়ৰ সৎ ব্যৱহাৰ কৰা শিকক। যদি আপোনাৰ ওচৰত অৱসৰ সময় আছে তেন্তে কলাত্মক কাম কৰাৰ চেষ্টা কৰক। সময় বৰবাদ কৰাটো ভাল কথা নহয়। অৰ্থাৎ সময় যিহেতু মূল্যৱান, সময় অতি দ্ৰুত গতি, সেয়েহে আমি সময়ৰ সোঁতত সকলোবোৰ কাম সুপৰিচালনা কৰিবলৈ হ'লে আমি সময়ৰ মূল্য দিয়াটো প্ৰথমে খুবেই প্ৰয়োজন। সেয়ে আপুনি আজি অৱসৰ সময়খিনি আপোনাৰ সময় বৰবাদ নকৰি আপুনি কলাত্মক কামত আজি ব্যৱহাৰ কৰিব পাৰে। আজি আপোনাৰ জীৱনসংগী আপোনাৰ মৰম আৰু সুখৰ এক বেলেগ পৃথিৱী বিচৰণ কৰিব পাৰে। অৰ্থাৎ জীৱনসংগীৰ ফালৰ পৰা আজি জীৱনসংগী লগতে বৈবাহিক জীৱনৰ ফালৰ পৰা আজি দিনটো খুব এক স্মৃতিময় দিন হিচাপে আপোনাৰ পৰিগণিত হৈছে।
আজি দিনটো প্ৰতিকাৰ কৰ্মজীৱন ভাল প্ৰভাৱ আনিবৰ বাবে হালধীয়া সূৰ্যমুখী ফুল ঘৰত ৰুই তাৰ লালন পালন কৰক আজি আপুনি। এতিয়া আহিছোঁ সিংহ ৰাশি। আজি আপুনি সাধাৰণতে হোৱাতকৈ অলপ কম উৰ্জা অনুভৱ কৰিব। নিজৰ প্ৰয়োজনকৈ অধিক কামৰ বোজা নিদিব। অলপ বিশ্ৰাম কৰক আৰু কামখিনি অন্য দিনলৈকে কৰক। অৰ্থাৎ আপুনি আজি শাৰীৰিক আৰু মানসিকভাৱে কিছু অকণমান দুৰ্বল অনুভৱ কৰিব বা অলপ কম উৰ্জা অনুভৱ কৰিব, যাৰ ফলত আপুনি অকণমান বিশ্ৰাম লোৱাৰ প্ৰয়োজন আজি, যাৰ ফলত আপোনাৰ আকৌ পুনৰ যাতে শাৰীৰিক আৰু মানসিকভাৱে শক্তিশালী হয় তাৰ বাবে অকণমান বিশ্ৰাম লোৱাৰো আজি অকণমান প্ৰয়োজন হৈ পৰিব আপোনাৰ আজি। যিবিলাক লোক কোনোবা অজ্ঞাত লোকৰ পৰামৰ্শ অনুযায়ী ক'ৰবাত নিৱেশ আৰ্থিক বা অন্য কিবা পণ্য নিৱেশ কৰিছিল, সিহঁতৰ আজি লাভ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। অৰ্থাৎ আৰ্থিক দিশৰ পৰা আপুনি আপোনাৰ নিৱেশৰ যি আৰ্থিক দিশৰ পৰা নিৱেশৰ বিষয়ৰ ফালৰ পৰা আজি আপোনাৰ আৰ্থিক দিশটো অতি লাভদায়ক দিন বুলি পৰিগণিত হৈছে। সন্তানক আপোনাৰ উদাৰ ভাৱৰ অনাহকো লাভ উঠাব নিদিব। আপোনাৰ যি উদাৰ ভাৱ সেইটো সন্তানে আজি সুবিধা নলয়, তাৰ বাবে আপুনি চকু দিয়া উচিত। আজি আপুনি আপোনাৰ প্ৰিয়জনৰ ট্ৰফি অথবা চকলেট ইত্যাদি দিব পাৰে। অৰ্থাৎ প্ৰেম ফালৰ পৰা খুব এটা ভাল দিন, যাৰ লগতে আপুনি আজি উপহাৰ হিচাপে প্ৰেমিক বা প্ৰেমিকাক কিছু উপহাৰ হিচাপে দিব পাৰে এনেকুৱা বস্তু। আজি সেই দিনকেইটাৰ মাজত পৰে যেতিয়া আপোনাৰ সৃজনাত্মক ক্ষমতাৰ চৰমসীমাত আছিল। যিসকল লোক যোৱা কিছুদিনৰ পৰা বহুত ব্যস্ত হৈ আছিল, আজি সিহঁতে নিজৰ বাবে অলপ সময় মিলাব পাৰিব। আপোনাৰ আজি যি সৃজনাত্মক ক্ষমতা আজি সফলভাৱে ৰূপায়ণ কৰা আজি অন্য দিন বুলি পৰিগণিত হৈছে। লগতে আপোনাৰ আজি যিসকল ব্যস্ততাৰে ভৰা জীৱনৰ যি সময় নাটনি, সেইসকলৰ বাবে আজি সিহঁতে অকণমান হ'লেও অৱসৰ সময় আজি উলিয়াব পাৰিব আজিৰ দিনটো। আপোনাৰ জীৱনসংগী আজি শক্তি আৰু প্ৰেমেৰে ভৰপূৰ হ'ব। অৰ্থাৎ জীৱনসংগীৰ ফালৰ পৰা খুব এটা ভাল পজিটিভ আজি দিশ দেখিবলৈ পাব আজি আপুনি। আজিৰ দিনটো প্ৰতিকাৰ সুস্বাস্থ্য অধিকাৰ হ'বলৈ হ'লে হনুমান চালিসা পাঠ কৰিব আজি আপুনি। এতিয়া আহিছোঁ কন্যা ৰাশি। লাভ ল'বৰ বাবে ডাঙৰ অতিৰিক্ত উৰ্জাৰ ধনাত্মক ব্যৱহাৰ কৰক। আপোনাৰ কষ্ট আৰু কামৰ প্ৰতি থকা উৎসৰ্গতাক লক্ষ্য কৰিব আৰু ইয়াৰ বাবে আপুনি কিছু বিত্তীয় লাভ পাব পাৰে। আপুনি যি আজি ধনাত্মক ব্যৱহাৰ, সেই ব্যৱহাৰটো আপুনি আজি ব্যৱহাৰ কৰিবলৈ আজি খুবেই যত্ন কৰক বা আজি সেই ব্যৱহাৰটো কৰিবলৈ অতিকে চেষ্টা কৰক। আৰু লগতে আপোনাৰ কিছু কামৰ প্ৰতি থকা আপোনাৰ কামৰ কষ্ট আৰু কামৰ স্পৃহাৰ বাবে আপোনাৰ যি আৰ্থিক বিত্তীয় লাভ আজি হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। অৰ্থাৎ আৰ্থিক দিশৰ পৰা আজি ভালে থাকিব। আপোনাৰ ঘনিষ্ঠ লোকসমূহে আপোনাৰ জীৱনত সমস্যাৰ সৃষ্টি কৰিব পাৰে। আজি আপুনি অকণমান সাৱধানে থকা দৰকাৰ, যিহেতু আপোনাৰ ওচৰ চুবুৰীয়া লোক বা ঘনিষ্ঠ বন্ধুবৰ্গই আপোনাৰ জীৱনত কিছু সমস্যা আনি দিব পাৰে সিহঁতে। আপোনাৰ হৃদয়ে আজি প্ৰেমৰ ৰাগ বুকু ধপধপনিৰে বজাব, কাৰণ আজি আপুনি প্ৰিয়জনৰ গোটেই দিন ভালকৈ কাটিব। অৰ্থাৎ আজি প্ৰেমৰ ফালৰ পৰা আজি দিনটো খুবেই ভাল বুলি পৰিগণিত হৈছে আপুনি, যাৰ ফলত প্ৰেমিক বা প্ৰেমিকৰ লগত আজি গোটেই দিনটো অতিবাহিত কৰা আপুনি সুযোগ লাভ কৰিব। যিসকল ব্যক্তি আপোনাৰ সফলতাৰ আগত আহি আছিল, সিহঁত আজি আপোনাৰ সন্মুখত তললৈ যাব পাৰে। অৰ্থাৎ আপোনাৰ সফলতাৰ দিশ ইমানেই আগবাঢ়িব যে আপুনি আপোনাৰ প্ৰতিযোগিতাকো আপুনি পিছ পেলাই যাব পাৰিব। আপোনাৰ কথন শৈলী আৰু কাম কৰা ক্ষমতা তথা শৈলী বহুত প্ৰশংসনীয় হ'ব। আপোনাৰ আজি কাম কৰাৰ যি দক্ষতা, সেই দক্ষতা অতি ভাল বুলি পৰিগণিত হ'ব সকলোৰে। আপোনাৰ জীৱনসংগী আজি প্ৰেমৰ অনুভূতি প্ৰদান কৰিবলৈ চেষ্টা কৰিব, তেখেতক সহায় কৰক আজি। অৰ্থাৎ জীৱনসংগীৰ ফালৰ পৰা খুব এটা ভাল দিন আৰু লগতে স্মৃতিময় দিন বুলি পৰিগণিত হৈছে। আজিৰ দিনটো প্ৰতিকাৰ শিৱলিংগক অভিষেক কৰিলে পাৰিবাৰিক জীৱনত সুখ নামি আহিব আপোনাৰ আজি। এতিয়া আহিছোঁ তুলা ৰাশি। সফলতাৰ ওচৰত থকা স্বত্বেও আপোনাৰ শক্তি বহুত পৰিমাণে কমি যাব। ধনৰ আগমনে আপোনাক বহুতো আৰ্থিক সকাহ দিব। অৰ্থাৎ আপোনাৰ যি সফলতা, আপোনাৰ যি অতীতৰ যি কষ্টৰ ফলত আপোনাৰ যি সফলতা, সেই সফলতা থকা স্বত্বেও আপোনাৰ যিটো মানসিকভাৱে যিটো শক্তি, সেইটো অকণমান হতাশৰ ফালে গতি কৰিব। সেয়ে আপুনি হতাশ নহয় যেন আপুনি আৰু উৎসাহেৰে কাম কৰক, যাতে আপোনাৰ পূৰ্ণ সফলতা লাভ কৰে আপোনাৰ মনৰ। ধনৰ আগমন আজি অৰ্থাৎ আৰ্থিক দিশৰ পৰা আজি খুব ভাল বুলি পৰিগণিত হৈছে। অৰ্থাৎ আপোনাৰ ধনৰ আগমন হ'ব আজি।
প্ৰভাৱশালী আৰু মহত্বপূৰ্ণ মানুহৰ লগত পৰিচয় বঢ়াবৰ বাবে সামাজিক গতিবিধিৰ বাবে ভাল সুযোগ আহিব। অৰ্থাৎ আজি সামাজিক কামৰ লগত জড়িত কাম কাজত আপুনি জড়িত থাকক, যাৰ ফলত আপুনি প্ৰভাৱশালী ব্যক্তিৰ লগত সম্পৰ্ক স্থাপন কৰিব পাৰিব। দিনটো বিশেষ কৰিবলৈ মৰম আৰু উদাৰতা সৰু সৰু উপহাৰ বেলেগক দিয়ক। আপুনি আজি বিশেষভাৱে আপুনি কিছুমান সৰু সৰু উপহাৰ মানসিক শান্তিৰ বাবে আপুনি সৰু সৰু উপহাৰ কিছুমান ব্যক্তিসকলক দিব পাৰে। আজি অতীতত কৰা কাম আজি পৰিণাম আৰু পুৰস্কাৰ লৈ আহিব। আপুনি অতীতত কৰা কিছু আপোনাৰ কষ্টৰ কৰ্মৰ যি সফলতা, সেই সফলতা আজি আনিব। এই ৰাশি লোকসকল আজি নিজকে বুজি পোৱা দৰকাৰ। যিয়ে আপোনাৰ অনুভৱ হয় যে এই পৃথিৱীৰ ভিতৰৰ মাজত আপুনি হেৰাই গৈছে, তেন্তে নিজৰ বাবে সময় উলিয়াওক আৰু নিজৰ ব্যক্তিত্ব মূল্যায়ন কৰক। আপুনি দৈনন্দিন ব্যস্ততাৰ মাজত যিহেতু আপুনি নিজৰ বাবে সময় উলিয়াবলৈ সময় নাপায়, ঠিক তেনেকৈ আপুনি যে আজি অনুভৱ হয় যে নিজৰ বাবে আজি সময় উলিয়াব লাগিব, সেয়া আপুনি আজি দৈনন্দিন ব্যস্ততাৰ মাজতো আজি আপুনি অৱসৰ সময় উলিয়াওক। আজি নিজৰ বাবে নিজক চিনি পাবৰ বাবে আজি সময় ধুনীয়াকৈ অতিবাহিত কৰক। বৈবাহিক জীৱন অধিক সুখময় কৰিবৰ বাবে আপোনাৰ প্ৰয়াস আপোনাৰ আশাতকৈ অধিক ফলপ্ৰসূ হ'ব। অৰ্থাৎ আজি বৈবাহিক জীৱনৰ ফালৰ পৰা আজি দিনটো খুব এক স্মৃতিময় আৰু মধুৰময় দিন বুলি পৰিগণিত হৈছে। আজিৰ দিনটো প্ৰতিকাৰ সপ্তমুখী ৰুদ্ৰাক্ষ ধাৰণ কৰিলে স্বাস্থ্য ভালে থাকিব আপোনাৰ। আজি নেক্সট আহিছোঁ বন্ধুসকল, বৃশ্চিক ৰাশি। আজি আপোনাৰ দিনটো লাভত যাব আৰু আপুনি বহুদিনীয়া বেমাৰৰ পৰা অলপ শান্তি অনুভৱ কৰিব। অৰ্থাৎ আপোনাৰ স্বাস্থ্য আজি লগ দিব, স্বাস্থ্য আজি খুব ভাল থাকিব। আজি আপোনাৰ শহুৰৰ আপোনাৰ পৰা আৰ্থিক সহায় বিচাৰিব পাৰে আৰু সিহঁতক সহায় কৰি আপুনি আৰ্থিক বিপদত পৰিব পাৰে যদি অৱস্থা সোনকালে ভাললৈ আহিব। আপোনাৰ আজি আৰ্থিক দিশটো কিছু দুৰ্বলতাৰ ফালে গতি কৰিব, কিয়নো আপোনাৰ আজি কিছু আত্মীয়ে আপোনাৰ পৰা কিছু আৰ্থিক সহায় বিচাৰি আহিব, যাক সহায় কৰিলে আপুনি আজি আপোনাৰ নিজৰে আৰ্থিক কিছু দুৰ্বললৈ গতি কৰিব। এক পাৰিবাৰিক আয়োজনত আপোনাৰ সকলো ধ্যান কেন্দ্ৰীভূত হ'ব। আজি আপোনাৰ প্ৰেমৰ শক্তি আপোনাক প্ৰেম কৰাৰ এক কাৰণ দিব। যদি আপুনি বেলেগৰ কামৰ ওচৰত চাপ অধিক দিব তেন্তে তেখেতসকলে আপোনাক খং কৰিব পাৰে। সেইবাবে যিকোনো নিৰ্ণয় লোৱাৰ আগতে প্ৰয়োজনক বুজিব চেষ্টা কৰিব। আজি আপুনি নিজৰ কিছুমান কাম আজি অন্য হিচাপতকৈ বেছিকৈ জাপি নিদিব, যাৰ ফলত আপোনাৰ প্ৰতি অলপ ৰক্ষা ব্যৱহাৰ কৰিব পাৰে। সেয়েহে আনৰ প্ৰয়োজনটোক আপুনি জানি বুজিহে সকলোবোৰ কাম আজি নিৰ্ণয় ল'ব। জীৱনসংগীৰ লগত সময় কটাই থকা অৱস্থাত আপোনাৰ পুৰণা কথালৈ আকৌ দুয়োজনৰ মাজত কাজিয়া হ'ব পাৰে। অৰ্থাৎ জীৱনসংগীৰ ফালৰ পৰা আজিৰ দিনটো খুব এটা ভাল বুলি পৰিগণিত হোৱা নাই। অৰ্থাৎ আজি আপোনালোকৰ মাজত পুৰণি কথালৈ কাজিয়া হ'ব পাৰে। আপোনাৰ জীৱন লগৰী সঁচাকৈয়ে আপোনাৰ বাবে দেৱদূতৰ দৰে আজি এই কথা আপুনি অনুভৱ কৰিব। অৰ্থাৎ আজি বৈবাহিক জীৱনৰ ফালৰ পৰা আজি আপুনি অলপ ভাল দিন বুলি অলপ পৰিগণিত হৈছে। আজি দিনটো প্ৰতিকাৰ কৰ্মজীৱনত খুব ভাল ফলাফল পাবলৈ হ'লে 8টা কয়লা টুকুৰাত বুৱতী পানী নিক্ষেপ কৰক আপুনি আজি। এতিয়া আহিছোঁ ধনু ৰাশি। কৰ্মক্ষেত্ৰত বৰিষ্ঠজনৰ কামৰ হেঁচা আৰু ঘৰত চলি থকা অশান্তিৰ বাবে আপোনাৰ মানসিক অশান্তি হ'ব পাৰে, যাৰ ফলত আপোনাৰ একাগ্ৰতাটো ভংগ হ'ব পাৰে। পাৰিবাৰিক জীৱনত চলি থকা আপোনাৰ যি কাজিয়া পেচালে আপোনাৰ মনৰ অশান্তিৰ ফলত আপোনাৰ মানসিক অশান্তি হ'ব পাৰে, যাৰ ফলত আপোনাৰ যি কৰ্মৰ একাগ্ৰতা, সেই একাগ্ৰতাটো বিনষ্ট হ'ব পাৰে। আজি প্ৰয়োজনতকৈ অধিক খৰচ আৰু চতুৰিৰে ভৰা আৰ্থিক যোজনাৰ পৰা দূৰত থাকক আপুনি আজি কিছুমান আৰ্থিক যোজনাৰ পৰা আজি কিছু দূৰত থকাটো অতি ভাল বুলি পৰিগণিত হৈছে। আপুনি নিজৰ দৈনন্দিন কামৰ পৰা ছুটি লৈ আজি বন্ধুৰ লগত সময় অতিবাহিত কৰিব পাৰে। লগতে ফুৰিব যোৱাৰ পৰিকল্পনা কৰিব পাৰে। আপুনি আজি দৈনন্দিন জীৱনৰ কৰ্মব্যস্ততাৰ মাজতো অকণমান সময় উলিয়াই সেই অৱসৰৰ সময়খিনি আজি বন্ধুৰ লগত ক'ৰবাত ফুৰিব যায় এক মধুময় স্মৃতি কটাব পাৰে। আজি আপোনাৰ প্ৰেম সম্বন্ধ আজি আপোনাক সলটেকত কৰিব পাৰে। অৰ্থাৎ আপোনাৰ প্ৰেমৰ ক্ষেত্ৰত আজি কিছু কনফিউজনৰ সৃষ্টি কৰিব পাৰে। আপোনাৰ আত্মবিশ্বাসত বৃদ্ধি হৈ আছে আৰু ইয়াত আপোনাৰ উন্নতি স্পষ্টভাৱে দেখা যাব। অৰ্থাৎ আপোনাৰ যি উন্নতি আপোনাৰ যি অতীতৰ কষ্টৰ যি ফলাফল, সেই ফলাফলৰ যি উন্নতি, সেই উন্নতি আপুনি স্পষ্টভাৱে আজি বিশ্বাসটো বৃদ্ধি হ'ব।
আজি জীৱন সংগীৰ লগত সময় অতিবাহিত কৰিবৰ বাবে আপোনাৰ হাতত পৰ্যাপ্ত সময় থাকিব। অৰ্থাৎ আপোনাৰ আজি দৈনন্দিন ব্যস্ততাৰ মাজতো আপোনাৰ আজি জীৱন সংগীৰ লগত সময়খিনি অতিবাহিত কৰিবলৈ আপোনাৰ হাতত সময় থাকিব। আপোনাৰ মৰম চাই আপোনাৰ প্ৰেমাস্পদ বহুতো সুখী হৈ যাব। অৰ্থাৎ আপোনাৰ ব্যস্ততা দিনজোৰাৰ বাবে আপোনাৰ জীৱনসংগী আজি নিজকে আপোনাৰ জীৱনৰ গুৰুত্বহীন বুলি ভাবিব পাৰে আৰু তেখেতে এই বিষয় সন্ধিয়া আপোনাক প্ৰকাশ কৰিব পাৰে। অৰ্থাৎ আপোনাৰ দৈনন্দিন জীৱনৰ কৰ্মব্যস্ততাৰ মাজত আপোনাৰ জীৱনসংগী আজি সময় দিব নোৱাৰিব, যাৰ ফলত আপোনাৰ জীৱনসংগী আপোনাৰ প্ৰতি ৰুক্ষ ব্যৱহাৰ কৰিব পাৰে। আজিৰ দিনটো প্ৰতিকাৰ আৰ্থিক অৱস্থা সবল ৰাখিবৰ বাবে সদায় পৰিষ্কাৰ পৰিচ্ছন্নতা থাকক আৰু নিত্য স্নান কৰক আপুনি আজি। নেক্সট আহিছোঁ এতিয়া মকৰ ৰাশি। সুখী জীৱনৰ বাবে আপোনাৰ জেদী আৰু বেভৰুৱা স্বভাৱক বৰ্জন কৰক, কাৰণ ইয়াৰ ফলত অকল সময় বৰবাদে হয়। সুখী জীৱনৰ বাবে যিহেতু আপোনালোক আৰু আমি সহজ সৰল হোৱাটো খুবেই প্ৰয়োজন। সেয়ে আপুনি আজি কিছুমান জেদী অহংকাৰী এনেকুৱা স্বভাৱবোৰ বাদ দিয়াটোৱে আপোনাৰ বাবে ভাল হ'ব। আপোনাৰ সম্পত্তি আজি কোনোবাই চুৰি কৰিব পাৰে, সেইবাবে যিমান পাৰে এই বিষয়ত গুৰুত্ব দিব। অৰ্থাৎ আপোনাৰ আজি কিছুমান চুৰি সম্পৰ্কীয় কামবোৰ আজি আপোনাৰ মাজত ঘটিব পাৰে, সেয়ে আপুনি সতৰ্ক হৈ থকাটো খুব প্ৰয়োজন আছে। আপোনাৰ সমস্যাসমূহ অতি গুৰুত্বপূৰ্ণ হ'ব, কিন্তু ওচৰে পাজৰে থকা লোকসমূহ আপোনাৰ মনত দুখ বুজি নাপাব। অৰ্থাৎ আপোনাৰ যি সমস্যা দৈনন্দিন জীৱনে কিছু সমস্যাৰ ফলত আপুনি সমস্যাত ভুগি থাকিব, কিন্তু আপোনাৰ ওচৰ পাজৰৰ মানুহে আপোনাক সেই সমস্যাবোৰৰ সকাহ দিবলৈ চেষ্টা নকৰিব। সিহঁতো এনেকুৱা অনুভৱ হ'ব পাৰে যে সিহঁত এইবোৰ বিষয়ত হস্তক্ষেপ কৰাৰ কোনো অধিকাৰ নাই বুলি সিহঁত এনেকুৱা অনুভৱ কৰিব পাৰে। যদি আপুনি নিজৰ অনুভৱ তথা মনৰ কথা প্ৰকাশ কৰে, তেন্তে আপোনাৰ প্ৰেম এক দেৱদূতৰ ৰূপত আপোনাৰ সন্মুখত হাজিৰ হ'ব। অৰ্থাৎ প্ৰেমৰ ক্ষেত্ৰত আজি মনৰ কথা প্ৰকাশ কৰা খুব এটা ভাল দিন। যেতিয়া মনৰ প্ৰকাশ আপুনি প্ৰকাশ কৰিব, আজি প্ৰেমৰ ফালৰ পৰা দিনটো খুব এক স্মৃতিময় দিন হৈ পৰিব। সেয়ে আপুনি আজি মনৰ কথা প্ৰকাশ কৰিবলৈ আজি খুব এটা ভাল দিন। আপোনাৰ ওচৰত আজি ক্ষমতা দেখুৱাবলৈ সুযোগ থাকিব। অৰ্থাৎ আপোনাৰ ব্যস্ত দিন অতিবাহিত কৰাৰ পাছতো আজি আপুনি নিজৰ বাবে সময় উলিয়াবলৈ সক্ষম হ'ব। আপোনাৰ হাতত আজি অপৰ সময় পাব আজি আপুনি। বাকী সময়ত আপুনি আজি ৰচনাত্মক কাম কিছুমান কৰিব পাৰে। আপুনি খালী সময়ত আপোনাৰ কলাত্মক কাম বা ৰচনাত্মক কাম ইত্যাদি আজি কৰিব পাৰে। আজি আপুনি অনুভৱ কৰিব যে আপোনাৰ জীৱন সংগিনী মোতকৈ বহুত মিঠা। অৰ্থাৎ জীৱন সংগিনীৰ ফালৰ পৰা অৰ্থাৎ বৈবাহিক জীৱনৰ ফালৰ পৰা আজিৰ দিনটো এক খুব স্মৃতিময় দিন হিচাপে পৰিগণিত হৈছে। আজিৰ দিনটো প্ৰতিকাৰ গাখীৰেৰে ভৰ্তি বাচন এটা শীতনত ৰাখক আৰু স্বাস্থ্য ভালে ৰাখিবৰ বাবে ঘৰৰ ওচৰৰ গছত পোৱা গাখীৰখিনি ঢালক আপুনি আজি। এতিয়া আহিছোঁ কুম্ভ ৰাশি। বন্ধু আজি আপোনাক কোনোবা বিশেষ মানুহক চিনাকি কৰাই দিব, যিয়ে আপোনাৰ জীৱনত এক গভীৰ প্ৰভাৱ পেলাব। আপোনাৰ বন্ধুৱে আকস্মিকভাৱে আপোনাক তেখেতে অন্য এক ব্যক্তিৰ লগত চিনাকি কৰাই দিব, যিজন ব্যক্তিয়ে আপোনাক পিছলৈ গৈ আপোনাৰ এক বিশেষ আপোনাৰ জীৱনত এক গভীৰ প্ৰভাৱ পেলাব পাৰে। কোনোবা ডাঙৰ প্ৰজাতিৰ দল এটাত অংশীদাৰ হোৱাটো আপোনাৰ বাবে খুব ভাল বুলি পৰিগণিত হ'ব পাৰে, অথবা সেই বিষয়ত আপুনি খৰচো বাঢ়িব পাৰে। অথবা দল বা গ্ৰুপত আজি আপোনাৰ জইন হোৱাটো আপোনাৰ বাবে খুব ভাল বুলি পৰিগণিত হৈছে। আপোনাৰ দায়িত্বহীন স্বভাৱে আপোনাৰ মা দেউতাক মনোকষ্ট দিব পাৰে। যিকোনো নতুন পৰিযোজনাত আৰম্ভ কৰাৰ আগতে আপুনি বেলেগৰ মতামতো জানি লোৱা উচিত। আপোনাৰ যি দায়িত্বহীন স্বভাৱ, সেই স্বভাৱৰ ফলত মা দেউতা আজি মনত চিন্তা বঢ়াব পাৰে, যাৰ ফলত আপুনি আজি নিজকে দায়িত্ববান হোৱাটো আপুনি খুব প্ৰয়োজন। আৰু লগতে নতুন পৰিযোজনা আৰম্ভ কৰা আপুনি বেলেগৰ পৰামৰ্শ আজি আপুনি অৰ্থাৎ অভিজ্ঞ ব্যক্তিৰ পৰা পৰামৰ্শ লোৱাটো আপোনাৰ ভাল বুলি পৰিগণিত হৈছে। আজি আপোনাৰ বেয়া অভ্যাসৰ বাবে আপোনাৰ প্ৰেমাস্পদক বেয়া লাগিব পাৰে, তেখেতে আপোনাৰ ওপৰত খং কৰিব পাৰে। অৰ্থাৎ আপোনাৰ নিজৰ স্বভাৱৰ ফলত প্ৰেমৰ ক্ষেত্ৰত আপোনাৰ আজি অলপ বেয়া পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। ডাঙৰ উদ্যোগপতিৰ লগত ভাগিদাৰ হ'লে আপোনাৰ ব্যৱসায় লাভজনক স্থিতি আহিব। অৰ্থাৎ আজি আপোনাৰ আৰ্থিক দিশটো শক্তিশালী হ'ব যদি আপুনি আজি ডাঙৰ কিছুমান উদ্যোগপতিৰ লগত আপুনি সম্পৰ্ক স্থাপন কৰে। নিজৰ ব্যক্তিত্ব আৰু ৰং ৰূপক ভাল কৰিবৰ বাবে ভাল কৰা চেষ্টা সন্তোষজনক হ'ব। অৰ্থাৎ আপুনি আজি শাৰীৰিক
সৌন্দৰ্য বঢ়োৱাৰ ক্ষেত্ৰত আজি আপোনাৰ খুব ভাল বুলি পৰিগণিত হৈছে। জীৱনসংগীৰ লগত হাঁহি খিকিন্দালি কৰা প্ৰত্যেক মুহূৰ্তত ধুনীয়াকৈ কটাই আপুনি অনুভৱ কৰিব যে আজি আপুনি আকৌ কিশোৰ অৱস্থা লাভ কৰিছে। অৰ্থাৎ আপুনি আজি কৈশোৰৰ স্মৃতি আজি জীৱনসংগী অৰ্থাৎ বৈবাহিক জীৱনৰ মাজতে আজি পাব আজি আপুনি। আজিৰ দিনটো প্ৰতিকা নিত্য দেৱী দুৰ্গা মূৰ্তি অথবা ছবিক পূজা কৰক। সিংহ বাহিনী আৰ্থিক অৱস্থা সফল আৰু সফল হ'ব আপোনাৰ আজি। এতিয়া শেষতো ৰাখিব পৰিব ওলাইছোঁ বন্ধুসকল মীন ৰাখি। আজি আপোনাৰ ওচৰত পৰ্যাপ্ত পৰিমাণৰ সময় থাকিব। সেইবাবে এই সুযোগৰ লাভ উঠাওক আৰু সুস্থ স্বাস্থ্যৰ বাবে খোজকাঢ়ি ফুৰক। বেলেগৰ সহযোগিতা অবিহনে আপোনাৰ অৰ্থ লাভৰ সমৰ্থ আছে। অকল নিজৰ ওপৰতে বিশ্বাস ৰাখিব। অৰ্থাৎ আপুনি আজি অন্য দিনৰ তুলনাত আজি আপুনি পৰ্যাপ্ত সময় ধুনীয়াকৈ সময় পাব আজি খালী সময়। আৰু আজি সেই সময়খিনি আপুনি আজি ভালদৰে ব্যৱহাৰ কৰক। লগতে আপুনি স্বাস্থ্যৰ লগত জড়িত আপুনি সেই কামবোৰ কৰিব পাৰে যিবোৰ যেনে খেলা ধূলা খোজ কঢ়া আজি কামবোৰ কৰিব পাৰে। আৰু লগতে আপুনি আজি আপোনাৰ অবিহনে আপোনাৰ অৰ্থ লাভৰ সামৰ্থ্য আছে। অকল আপুনি আজি অৰ্থ লাভ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। অকল আপুনি যি কাম কৰে সেই কামটো আপোনাৰ বিশ্বাস ৰাখক। আপোনাৰ কোনোবা ঘনিষ্ঠজন আজি অলপ বেলেগ মূলত থাকিব। তেখেতে বুজি পোৱাটো এক প্ৰকাৰৰ অসম্ভৱৰ দৰে কামৰ দৰে হৈ পৰিব আজি ঘনিষ্ঠ পদাৰ্থ। আপোনাৰ সম্পত্তি বাঢ়িব আৰু আপুনি সহজে বিপৰীত লিংগৰ লোকৰ পিনে আকৰ্ষিত কৰিব। আজি আপোনাৰ সম্পত্তি আজি আপোনাৰ ধুনীয়াকৈ বৃদ্ধি হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। আৰু লগতে আজি বিপৰীত লিংগৰ প্ৰতি আকৰ্ষণ কৰাব পাৰে আজিৰ দিনটোত। আপোনাৰ আত্মবিশ্বাসত বৃদ্ধি হৈ আছে আৰু ইয়াৰ আপোনাৰ উন্নতি স্পষ্টভাৱে দেখা যাব। যেতিয়া আমাৰ কোনো এটা কৰ্ম আত্মবিশ্বাস অতি বৃদ্ধি হয় তেতিয়া তাৰ সফলতা পোৱাটো আপোনাৰ বা আমাৰ নিশ্চিত হৈ পৰে। সেয়ে আপোনাৰ ঠিক একে অৱস্থা হ'ব আজি। অৰ্থাৎ আপোনাৰ উন্নতি আপোনাৰ স্পষ্টভাৱে আপোনাৰ আত্মবিশ্বাসেৰে ভৰপূৰ হ'ব। আজি আপোনাৰ ওচৰৰ মন পচন্দৰ লোকসকল লগ কৰিবৰ বাবে আপোনাৰ নিজৰ মনোকামৰ বাবে পূৰণ কৰিবলৈ পৰ্যাপ্ত সময় আছে। অৰ্থাৎ আপোনাৰ আজি বহুতখিনি সময় হ'ব ভাল কাম কৰিবলৈ। আজি আপুনি নিজৰ জীৱনসংগীৰ লগত বহুত ঘনিষ্ঠ কথা বতৰা আদান প্ৰদান কৰিব। অৰ্থাৎ আপুনি জীৱনসংগীৰ লগত কিছুমান বাৰ্তালাপ কৰাৰ বাবে আজি খুব এটা ভাল দিন বুলি পৰিগণিত হৈছে। আজিৰ দিনটো প্ৰতিকা দুৰ্গা সপ্তশতী পাঠ কৰিলে পাৰিবাৰিক জীৱন সুখী হ'ব আজি আপোনাৰ। ধন্যবাদ বন্ধুসকল ভিডিঅ'টো সম্পূৰ্ণৰূপে চোৱাৰ বাবে। যদি ভিডিঅ'টো অকণমান ভাল লাগিছে বা উপকৃত কৰিছে আপোনাক তেতিয়াহ'লে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু এই ভিডিঅ'টো যিমান পাৰে নিজৰ বন্ধু বান্ধৱৰ লগত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ বন্ধুসকল।